জমনি ওই কলিজা আজিৰ পৰা তুমি মোৰ মাথু মোৰ এইবিলাক কথা কিবা সিনেমাতহে শুনা পাং এতিয়াৰ পৰা তোৰ আৰু মোৰ সিনেমাহে চলিব মোৰ কিন্তু অলপ অলপ ভয় লাগি আছে দে কিয় ভয় কৰি আছা মই থাকোতে আৰু তোৰ কিহৰ ভয় প্যাৰ কিয়া তো ডৰনা কিয়া নকৰুং কাকু ভয় ডৰাৰ হাজত ঘোঁৰাত উঠি তোৰ ঘৰত যাম মই কইনাৰ হাজত ৰভা তলিত ৰখি থাকিবি তই হবি মোৰ কইনা কথা দিলুং মই হই কেপৰা বাটলি দেখোন ডায়লগটো কিন্তু তামা মজা লাগছে মোৰ তাৰ মানে তই মনে মনে এইবিলাক শুনি আছা নাই বেছি শুনা নাই অলপ অলপ শুনা পাইছো ঐ বাটলি তোৰ আৰু বেলেগ কাম ধান্দা নাই আছে কোন লৰাই কি কৰি আছে কোনজনী ছোৱালী কি কৰি আছে গাঁৱে গাঁৱে ঘূৰি ঘূৰি এইবিলাক চোৱা চিতা কাম নাকি হেই কি ফালতু কথা কৈছা কি ফালতু কথা নিজেতো একোই কৰবা নোৱাৰা বিয়াও পাতবা নোৱাৰা বেলেগক হলে পুৰা ডিষ্টাৰ্ব দিব আহা ঐ মৰমৰ কলিজা বল ইয়াৰ পৰা আমি যাম বল পিছে মোৰ কলিজাটো হাই এনেকৈ আৰু অপমান সহ্য কৰা নহব আজি ঘৰত গৈয়ে দেউতাৰ লগত বিয়াৰ কথা আলোচনা কৰবা লাগব যি হয় হৈ যাব এইবাৰ বহাগত যেনে তেনে বিয়া পাতবাই লাগব দেউতা ক'ত গৈ আছা অলপ বজাৰৰ পে আহোঙে বাবা সবজি পাতি ৰেচন বজাৰ অলপমান লৈ আহোং দে নাই দেউতা তই যাব নালাগে মোৰ নিচিনা ডেকা তাগৰা লৰা এটা থাকাৰ পিছত তই কিয় বজাৰ কৰবা লাগে ময়ে যাম দে তই বহুত কষ্ট কৰা যা তই অলপমান আৰাম কৰগি যা বাপৰে বাপ মই কি আজি সপোনে দেখা পাই আছো নেকি মাৰচোন মাৰ এটা চিকুটি মাৰ নাই সপোন দেখা নাই একদম অৰিজিনেল ঐ আজি তোৰ মুখত ইমান মিঠা মিঠা কথা ওলাইছে যে তোৰ কথাবিলাক কিন্তু মোৰ হজম হোৱা নাই কিয় হজমৰ ঔষধ খা তেতিয়াহে তই আৰাম পাবি দে দেউতা মই থাকোতে তই ইমান কষ্ট কৰবা নালাগে দে গাঁৱৰ মানুহে দেখা পালে কব নহয় ইমান ডাঙৰ তাগৰা লৰা এটা থাকাৰ পিছতো দেউতাকে বজাৰ কৰবা লাগে যা অলপমান আৰামত শুই থাকবি যা বাপৰে আজি সূৰ্যটো কোনফালে বা ওলাইছে কিয় ৰাতিপুৱাটো দেখা পালো পূব পিনে ওলাইছে এতিয়া কি সূৰ্যটো পশ্চিম ফালে গুচি গল নেকি পশ্চিম ফালেই যোৱা যেন লাগি আছে যাব পাৰে আজিকালিতো সব পৰিৱৰ্তন হৈ আছে সূৰ্যও কিজানি পৰিৱৰ্তনেই হৈছে নেকি সূৰ্যটো পৰিৱৰ্তন হওক বা নহওক তই যে পৰিৱৰ্তন হৈছা সেইটো হলে কিন্তু মোৰ পুৰা ডাউট আছে পৰিৱৰ্তন হবাই লাগব ঘৰৰ কথা চিন্তা কৰবাই লাগব তোৰ কথা আৰু মাৰ কথা যদি চিন্তাই নকৰং তেতিয়া হলে কিহৰ লৰা মই ঐ দেউতা আজিকালি মাৰ কিন্তু বিৰাট কষ্ট হৈ আছে ইমান ডাঙৰ সংসাৰৰ কাম ভাত ৰান্ধা কাপোৰ ধোৱা বৰ্তন ধোৱা এইবিলাক অকলে অকলে কিমান কৰব এতিয়া আৰু বেছি কাম কৰবা নোৱাৰে নহয় বয়সো হৈছে দেচোন ঐ দেউতা কি মই এটা কথা চিন্তা কৰি আছো কি কথা মাইতো এতিয়া বৰ্তমান ইমান কাম কৰবা নোৱাৰে নোৱাৰেতো ভাবি আছং মাক যদি হাতে কামে সহায় কৰবা পাৰা কোনোবা এজনী যদি হলা হয় তেতিয়া হলে বিৰাট ভাল হলা হয় দেউতা মইতো তাকেই চিন্তা কৰি আছো কি তয়ো চিন্তা কৰি আছা বাপৰে দেউতা তোৰ আৰু মোৰ মনৰ কথা ইমান মিল খাইছে মিল নাখাব মানে খাবাই লাগব পিছে তই কি ভাবি আছা কচোন ক ভাবি আছং 4-5 হাজাৰ টকা মানত কাম কৰা মহিলা এজনী যদি পালো হয় তেতিয়া হলে তোৰ মাৰ বিৰাট সহায় হলা হয় ঐ তোৰ আৰু বেলেগ চিন্তা নাই কি বেলেগ চিন্তা কৰবা লাগে কিয় তোৰ সন্মুখত মস্ত ডাঙৰ তাগৰা লৰা এজন যে ৰখি আছং তই দেখা পাই আছা নে নাই দেখা পাইছং এতিয়া কি কৰবা লাগে কিয় মোক বিয়া পাতি দিব নোৱাৰা মোক বিয়া পাতি দিলে দেখোন সব বেজাল হেক ঘৰতে দেখোন কাম বন কৰবা কাৰণে সহায় হয় আৰু সেই তোৰ মাহে মাহে 4-5 হাজাৰ টকাও দিব নালাগে নহয় তোৰ মাথাত যে এইটো খেল চলি আছে মই আগৰ পৰাই গম পাং তোৰ এই বিয়া পাতাৰ বাহিৰে আৰু কিবা চিন্তা আছে না আছেতো বহুত চিন্তা আছে কি চিন্তা বিয়া পাতা এনেকুৱা গুৰ মাৰিম না একেবাৰে কঁকাল ভাঙি দিম যাবি না তই ইয়াৰ পৰা